মই তোমাক অকলে বিচাৰো আহিবানে তুমি কোনো টেনচন ল'ব নালাগে বহুতৰে মাজত তুমি আই লাইক ইউ নিখা নাৰ্ছক মেছেজ নাৰ্ছিং হোমৰ মালিকৰ তাৰ পাছত ঘটিল এই ঘটনা সকলো মহিলা একেই নহয় সকলো পুৰুষো একেই নহয় কিছুমানে টকাৰ বিনিময়ত দেহ বিক্ৰী কৰে কিছুমানে কিনে তাৰ মাজতে একাংশই টকাৰ বিনিময়ত নিজৰ আত্মসন্মান বিক্ৰী নকৰে এই হোৱাটছএপ স্ক্ৰীনশ্বটসমূহ চাওক নিজৰ নাৰ্ছিং হোমত কৰ্মৰত এগৰাকী নাৰ্ছক নাৰ্ছিং হোমৰ মালিকে নিশা অকলে বিচাৰিছে আৰু নাৰ্ছগৰাকীয়ে কৈছে অকলে যোৱাটো ভুল কথা ছাৰ হিচাপে আপোনাক সন্মান কৰোঁ আপুনি মোৰ দেউতাৰ বয়সৰ মানুহ এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ঢেকিয়াজুলিৰ বিষ্ণুজ্যোতি ছুপাৰ স্পেচিয়েলিটি হাস্পাতালৰ মালিক ৰঞ্জিত পাঠকৰ বিৰুদ্ধে কেৱল ইমানেই নহয় নাৰ্ছগৰাকীক ফোন কৰি অকল লগ ধৰাৰ প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হৈছে স্যাৰ কওক স্যাৰ ৰুমতে আছো কওক ডিউটি দেখা নাই স্যাৰ মোৰ ইভিনিং ডিউটি আছে ইভিনিং ডিউটি আছে চাহ খালে এই চাহ বাকী আছে আৰু কোন আছে এতিয়া কোনো নাই আৰু অকলে আছ অকলে আছো আহি যোৱা ইয়াতে স্যাৰ কিয় আহা আকৌ নহয় কিয় মানে অকলে কিয় বুজি পোৱা নাই নেকি মই ইমানখিনি ক'লো তুমি পইচাৰ কাৰণে চিন্তা কৰিছা নেকি পইচাৰ কাৰণে মই চিন্তা নকৰো জাষ্ট কামটো শিকিছো ন পইচা তুমি টেনচনে নল'বা কামটো শিকিবা আৰু তুমি মই যিটো কৈছো কথাই আৰু তোমাক একো টেনচনে ল'ব নালাগে আৰু কাম শিকিছা তুমি ইয়াৰ পৰা যাবও নালাগে ন কিবা সেইটোৱে বাৰু মই কামটো মানে কি আৰু প্ৰথম শিকিলো পইচাটো বাৰু পইচা টেনচন নলওঁ বাৰু ঘৰৰ মানুহে এতিয়ালৈকে দি আছে দিয়ে থাকিব বাৰু সেইটো মই কোৱা নাই জাষ্ট মানে ভাল কথা নহয় ন ছাৰ মানে কি মই মানে মোৰ ফালৰ পৰা মই এইটো মানে কেতিয়াও বেয়াওতো নহয় এইটো মানে মোৰ ফালৰ পৰা কেতিয়াও মই ভৰি দিব নোৱাৰো কাৰণ ছাৰ জিন্দগীত মই তেনেকুৱা এটা কাম আৰু মই সেনেকুৱা ফেমিলিৰ পৰা বিলং নকৰো প্ৰথম কথা কাৰণ মোৰ ফেমিলিৰ দেউতাও এজন গভৰ্ণমেণ্ট চাৰ্ভিচমেন হয় ন তো মোৰ ফেমিলিটো অলপ বেকগ্ৰাউণ্ডটো বহুতেই বেলেগ মানে মই এইবিলাকত মই তোমাক সেইটো ভাবা নাইতো গম পাইছো ছাৰ বাট মানে মোৰ তোমাক সেই বুলি তেনেকৈ যে বেয়া পৰিয়ালৰ মানুহ বা হেৰি সেইবিলাক কথা মই চিন্তাই কৰা নাই তুমি ভাল পৰিয়ালৰ ভদ্ৰ কাৰণে এইটো মই বিচাৰিছো আপুনি সেইটো মানে আপুনি সেইটো কৈছে বুজিছো কিন্তু সেইটো নোকোৱাৰ আগত মোৰ পতককে প্ৰথমে আহিব ফেমিলিটো মইতো তেনেকুৱা টাইপৰ নহয় ন ছাৰ মানে কি নহয় মানে মই কেতিয়াও সেইটো নোৱাৰো আপোনাক মই বহুত ৰেচপেক্ট কৰো বা আপোনাৰ লগত প্ৰথম আহোঁতে ইয়ালৈ আহোঁতে মই মাকে লৈ আহিছো ন আপুনিতো লগ পাইছে মায়ে আপোনাক কৈছে যে ভালকে বুজা বেয়া হ'ব সেইটো মই কেতিয়াও ভাবিব নোৱাৰো ছাৰ মই বুজিছো আপুনি কি কৈছে কিন্তু মানে সেইটো মই জিন্দগীত মানে মই ভাবিব নোৱাৰো কাৰণ আপোনাক মই নিজৰ মানে কি বুলি ক'ম আৰু সেইটো মানে দিয়কচোন আমাৰ দেউতাহঁতৰ নিচিনাই হ'ব ন তো সেইটো মই কেতিয়াও এনেকে নাভাবো আৰু বেয়া নাপাব কিন্তু মানে কি মোৰ ফালৰ পৰা সেইটো আৰু ছাৰ অৱশেষত ঘটনা ভাইৰেল হৈ পৰাত আৰক্ষীৰ থানাত নিজৰ ভুল স্বীকাৰ কৰি ভৱিষ্যতে নাৰ্ছগৰাকীৰ লগত কোনো ধৰণৰ সম্পৰ্ক নকৰো বুলি লিখিত আকাৰে দিছে শুনক কি কয় ৰঞ্জিত পাঠকে সেইবিলাক নোহোৱা বুলি নকওঁ মই স্বীকাৰ কৰিছোঁ কাৰণ সেইদিনা মোৰ ষ্টাফো আছিল মোৰ ডক্টৰ 4জনমান আছিল অকল হেৰি অকলে পাৰ্টি কেতিয়াও মই কৰা নাই মই অকলে পাৰ্টি নকৰোঁ তেনেকৈ গতিকে তেওঁ মাতিছিল কিন্তু তাই উল্টা বুজিছে সেইবিলাক মোৰ আৰু সেইবিলাক এতিয়া সঁচা বুলি ক'ব লাগিব যিহেতুকে তাই মেছেজবিলাক হেৰি কৰিছে তাৰপৰা সেইটোক লৈ পেলাই আমাৰ এই দুজনীক মই সিহঁতক সেইটোক লৈ দুজনেই নহয় সিহঁতৰ এইটোৰ লগত মই কোনো উল্লেখেই নাই কাৰণ মই আজি বুলি নহয় আজি বহুদিনৰ আগৰ পৰা সিহঁতক বাৰে বাৰে কৈ আছোঁ যে ইয়াৰ পৰা নাই তেনেকৈ গ'লে মোক কমচে কম জনাব লাগিব আল্টিমেটলি মই আজিতো গোটেই আমাৰ হোষ্টেলৰ ষ্টাফ বুলি কথা নাই আজি গোটেই আমাৰ ছিষ্টাৰবিলাককো কৈ দিছিল যে মোবাইল কমচে কম ডিউটিৰ টাইমত নাৰাখিব ডিউটিৰ টাইমত এজনে ৰাখিব যিজনে ইনচাৰ্জ সেইজন লগত ৰাখিব আৰু মোবাইলবিলাক বাকী আমাৰ হেৰিত জমা দিবা
প্ৰত্যেকে কথা শুনিছে, কিন্তু সিহঁতে কোনো কথা নুশুনে। অব্যাহতি দিছোঁ এইকাৰণে মই মোৰ কথা, কাৰণ মোৰ হস্পিটেলত যেতিয়া মোৰ কথা নুশুনে, নুশুনাততো আৰু মই উপায় নাই, ওলাই দিবই লাগিব। বাকীবিলাকতো ছোৱালী আছে, সেইটোৰ লগত কোনো ৰিলেশ্যনে নাই। সেইবিলাক সিহঁতেতো দিব পাৰে, আপোনাৰ ধৰক বেলেগে যিমানে নকওক, কিন্তু আজিৰ ক্ষেত্ৰত মই সেইটোৱে কৈছোঁ। আৰু এজনীকতো মই যাব দিয়া নাছিলোঁ, তাই নিজেই তাৰমানে কি সংগঠনৰ হেৰিক লৈ পেলাই মোক মানে নিজেই দম দিয়ে, কি কৰি আছোঁ চাই লওঁচোন বাৰু। সেইবিলাক দম দিলে আপুনি সহ্য কৰিব নেকি? কোনো সহ্য কৰিব নোৱাৰে। অৱশেষত নাৰ্ছগৰাকীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ অভিযোগ উত্থাপন হৈছে। লগতে সেই নাৰ্ছগৰাকীক সহায় কৰাৰ অভিযোগত আন দুগৰাকী নাৰ্ছকো চাকৰিৰ পৰা অব্যাহতি দিছে। এই ঘটনাক লৈ আদিবাসী ছাত্ৰ সন্থাই নিশাৰ ভাগত চিকিৎসালয়খনত উত্তেজনাৰ সৃষ্টি কৰে। 22 মে'ত কলিয়াবৰৰ এজনী ছোৱালী আমাৰ এই বিষ্ণুজ্যোতি ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ যিজন অনাৰ ডক্টৰ ৰঞ্জিত পাঠকদেৱে তেখেতক অশ্লীল বাৰ্তা প্ৰেৰণ কৰে, অশ্লীল অডিঅ' প্ৰেৰণ কৰে, তেওঁক ৰুমলৈ মাতে, টকা পইচাৰ অসুবিধা হ'লে তেওঁৰ পৰা মানে সহায় ল'ব কয়, আৰু দৰমহা পাতি চিন্তা কৰিব নালাগে, তেখেতক প্ৰমোচনৰ কৰোৱাৰ কথা চিন্তা কৰে। এনেকুৱা ধৰণৰ মন্তব্য দিয়াৰ পিছত আমাৰ স্থানীয় আমাৰ ৰঙাপাৰাৰ পৰা আমাৰ ভণ্টি দুজনী, এজনী আমাৰ তিনিখুৰীয়া চাহ বাগিচাৰ আৰু এজনী আমাৰ ৰঙাপাৰাৰ, ইহঁতে উক্ত কথাটোত মানে কিছুদিন ধৰি মানে তেওঁলোকে প্ৰতিবাদ জনাইছিলে। এই প্ৰতিবাদ জনোৱাত কোনো কাৰণ নোহোৱাকৈ দীপিকা তাঁতীক আৰু আমাৰ ভণ্টি এজনীক তেওঁলোকে আজি অনাৰে নিজৰ খুচিত মানে তেওঁলোকক বিদায় দিব বিচাৰিছে, অব্যাহতি দিছে তেওঁলোকে জবৰ পৰা। সেই কেছটো লৈ হয় কলিয়াবৰৰ ছোৱালীজনীৰ ঘটনাটো লৈ আজি এওঁলোক দুজনক সেইটো পানিছমেণ্ট দিছে। আচলতে কোনো কাৰণ নোহোৱাকৈ তেওঁলোকক কৈছে যে আপুনি ওলাই যাব, আপোনালোকে দুইজনে ইয়াৰ পৰা ওলাই যাওক, কৈছে দৰমহা পাতি লওক আৰু ওলাই যাওক। এনেকুৱা ধৰণৰ হোৱাত আমাক যেতিয়া আমাৰ ভণ্টি দুজনী আমাক যেতিয়া জনালে, আমি আটছা আৰু আচাৰ সঁচাতি দল আহি তেওঁক আজি আমি প্ৰশ্ন সুধিলোঁ যে আপোনাৰ আমি বহুত কমপ্লেইন পাইছোঁ, আপোনাৰ নিজৰ ৰুমতে নাৰ্ছ আৰু আমাৰ ৱাৰ্ড বয় সকলোকে মাতি আপুনি মদ শ্বেয়াৰ কৰে, আপুনি চিগাৰেট স্মকিং কৰে পেচেণ্টৰ ওচৰত। আমি সকলো ধৰণৰ তেওঁক যেতিয়া কৈছোঁ, তেখেতে আজি নিলাজ হৈ আমাক গোটেইখিনি কথা সৈবৰ দি সহমত জনাইছে আমাক, আৰু তেখেতে এইখিনি কৰে যে আজি লাজ পাইছে তেখেতে, আমি তেওঁৰ কথাত অভিমান পাইছোঁ। আৰু সেইকাৰণে আমি আজি আটছা বা আচাৰৰ যোগেদি আমি সঁচাতি দলে তেওঁক আজি আমি ৱাৰেণ্ট এটা কৰিছোঁ যে দ্বিতীয়বাৰৰ কাৰণে যদি আমাৰ কোনোবা পেচেণ্টৰ লগত তেখেতে বা কোনো আমাৰ মানে সেৱিকা বা ৱাৰ্ড বয় বা কাৰোবাৰ লগত যদি এনেকুৱা মিছবিহেভ কৰি থাকে, কিন্তু আমি ক্ষান্ত হৈ নাথাকি আমি সঁচাতি দল ইয়াৰ পৰা গোটেই আটছা আচাৰ সকলোৱে আমি ওলাই আহি তেওঁৰ এগেইনষ্টত আমি প্ৰতিবাদ কৰিম। প্ৰয়োজন সাপেক্ষে আমি মেডিকেল কাউন্সিলত আমি তেওঁৰ এগেইনষ্টত আমি কমপ্লেইন দাখিল কৰি এইখন হস্পিটেল আমি বন্ধ কৰিবলৈ চেষ্টা কৰিম। ঢেকীয়াজুলিৰ পৰা পংকজ মাহাতো, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।